খবৰ মই অকমান জিয়াৰে কি ক'ব এই বিষয়টো গোটেই বিষয়টো আপুনি দেখিছে এই গোটেই বিষয়টোৱে আচলতে অসমৰ নিৰ্বাচনী ক্ষেত্ৰখনত এক সামৰিক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰিলে কি ক'ব বিচাৰে প্ৰণয়দা প্ৰথম কথা অতি গৰিহণাযোগ্য আৰু উদ্বেগজনক কথা যে অসমত নিৰ্বাচনী হিংসাৰ পৰিৱেশ আগত নাছিল এইবাৰ আমি দেখিলোঁ আৰু ভয়ানকভাৱে দেখিলোঁ গৰিহণা দিছোঁ উদ্বেগ প্ৰকাশ কৰিছোঁ দ্বিতীয় কথাটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতাসকল চৰকাৰী বৰমূৰীয়াসকলে যে কৈ থাকে যে আমাৰ ৰাজ্যত হিংসা হোৱা নাই শান্তি শৃংখলা বিৰাজ কৰিছে তেখেতসকলৰ সেই অহংকাৰটো ভংগ হৈ গ'ল তেখেতসকলে শান্তি শৃংখলা বজাই ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ ইতিহাসত এইটো এটা কলংক লাগিল তৃতীয় কথাটো হ'ল এবাৰ লালু প্ৰসাদ যাদৱ ডাঙৰীয়াই পাৰ্লামেণ্টত তেওঁৰ ৰাজ্যৰ তেওঁ মুখ্যমন্ত্ৰী হৈ থকা কালৰ ল এণ্ড অৰ্ডাৰৰ ইছ্যু এটা মানে উল্লেখ কৰি কৈছিল যে এজন মুখ্যমন্ত্ৰীয়ে বিচাৰিলে এজন গৃহমন্ত্ৰীয়ে বিচাৰিলে বা চৰকাৰে বিচাৰিলে তেওঁৰ ৰাজ্যত চৰকাৰৰ অজ্ঞাতে গছৰ পাত এডালো সৰিব নোৱাৰে এইটো পাৰ্লামেণ্টত কোৱা কথা কে এন শইকীয়া আমাৰ ছিক্ৰেট কিলিংছৰ মানে যিটো তদন্ত কৰিছিলে কে এন শইকীয়াৰ ৰিপৰ্টত জাষ্টিছ কে এন শইকীয়াই ক্লিয়াৰলি লিখিছে গুপ্ত হত্যা সন্দৰ্ভত যে মুখ্যমন্ত্ৰী অসমৰ সেই সময়ৰ চৰকাৰৰ অজ্ঞাতে ইমান ডাঙৰ এটা হত্যাকাণ্ড হ'ব নোৱাৰে তাৰ মানে আৰু বিভিন্ন সময়ত আমি বিভিন্ন পুলিচৰ অফিচাৰসকলে ৰিটায়াৰ্ড যিসকল হৈ গৈছে তেওঁলোকে এই কথাটো কয় যে ক'ৰবাত কিবা ঘটিলে পুলিচে এইটো গম পায় চামুগুৰিৰ নিচিনা একেবাৰে এনেকুৱা নহয় যে বিৰাট জংঘল ঠাই এনেকুৱা নহয় যে বিৰাট আওহতীয়া ঠাই তেনেকুৱা নহয় ডেভেলপ ঠাই সেই ঠাইত ধাৰাবাহিকভাৱে ইমান অনিয়ম ইমান হিংসা সেই হত্যালৈকে হৈ গ'ল পুলিচে একশ্যন ল'ব নোৱাৰিলে পুলিচে কণ্ট্ৰল কৰিব নোৱাৰিলে গতিকে এই গোটেই ঘটনাক্ৰমৰ পিছত চৰকাৰৰ যে ক'ৰবাত পৃষ্ঠপোষকতা আছে এই কথাটো ধৰিব পাৰি কোন দায়ী কি হ'ব কি নহ'ব কি হ'ল তদন্তত কথাবিলাক স্পষ্ট হ'ব কিন্তু ইয়াত স্পষ্টভাৱে এই কথাটো আমি ক'ব পাৰোঁ যে চৰকাৰৰ ব্যৰ্থতা স্পষ্ট হৈছে আৰক্ষীৰ ব্যৰ্থতা স্পষ্ট হৈছে আমি অসম জাতীয় পৰিষদে আৰু এটা কথা আমি অসম জাতীয় পৰিষদে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক মেমৰেণ্ডাম দি পেলাই আৰম্ভণিতে কৈছিলোঁ যে চামুগুৰিত এনেকুৱা ঘটনা ঘটি আছে আপোনালোকে কগনিজেঞ্চ লওক আপোনালোকে ব্যৱস্থা লওক তেওঁলোকে ব্যৱস্থা লওক এতিয়ালৈকে যোৱাকালি পুলিচৰ দুজন অফিচাৰক ছাছপেণ্ড কৰি মানে ট্ৰেন্সফাৰ কৰিছে তাৰ বাহিৰে ইলেকশ্যন কমিশ্যনৰ কোনো তৎপৰতা আমি দেখা নাই তাৰমানে ইয়াত পুলিচ ব্যৰ্থ চৰকাৰটো ব্যৰ্থই ইলেকশ্যন কমিশ্যনলৈকে সন্দেহৰ আঙুলি উঠাব পৰা সুৰুঙা ইয়াত থাকি গ'ল গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু শেষ বাক্যটো প্ৰণাদা এইটো যে এইটো এটা ভয়ানক ইংগিত 2026 চনৰ বিধানসভা নিৰ্বাচনতো তাৰ কিন্তু মানে পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে গতিকে ৰাইজ সচেতন হ'বৰ হ'ল ঠিক আছে দিয়াৰ পৰা এটা কথা সুধিব খুজিছোঁ মই তাত আমি দেখিবলৈ এই চামুগুৰি সমষ্টিত এটা সংখ্যালঘু বসতি প্ৰধান সমষ্টি আৰু এইবাৰ নিৰ্বাচনত বিজেপিয়ে যিদৰে তাত প্ৰৱেশ কৰিছে এনেকুৱা লাগিছে ধৰ্মীয় সংখ্যালঘু এটা বৃহৎ সংখ্যক ৰাইজে বিজেপিৰ ফালে ঢাল খাইছে কিন্তু প্ৰকৃত অৰ্থত ধৰ্মীয় সংখ্যালঘু ৰাইজে বিজেপিৰ কাম কাজত সন্তুষ্ট হয় আপুনি যিহেতু সেই অঞ্চলৰ বাসিন্দা আপুনি ভাবেনে যে ধৰ্মীয় সংখ্যালঘু ৰাইজে প্ৰকৃত অৰ্থত এই যিটো বিজেপিৰ পক্ষে যিটো এটা ঢাল দেখিবলৈ পাইছোঁ অসংখ্য লোক বিজেপিৰ লগত থকা যেন অনুভৱ হৈছে প্ৰকৃত অৰ্থত ধৰ্মীয় সংখ্যালঘু ৰাইজে বিজেপিৰ ফালে সেই গোটেই বস্তুটো ভোটৰ কাগজত বিজেপিৰ ফালে ধাৱন হ'বনে আপোনাৰ কি ধাৰণা সংখ্যালঘু মানুহৰ এটা বৰ দুৰ্ভাগ্য যে বিভিন্ন সময়ত আগত কংগ্ৰেছৰ দিনতো তেওঁলোক অত্যাচাৰিত হৈছে আজিও তেওঁলোক নিৰ্যাতিত অত্যাচাৰিত হৈ আছে বিহালীত মই গৈছিলোঁ সংখ্যালঘু মানুহৰ মাজতেই গৈছিলোঁ তাত গৈ পেলাই এটা কথা গম পালোঁ যে ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত হঠাতে মানে এই উপ নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ পিছত হঠাতে তেওঁলোকে এদিন দেখিলে কোনোবা এটা জেগাত যেনে বাগমাৰী যেনে আপোনাৰ বৰজাৰণী এইবোৰ এলেকাত মুছলমান বসতি প্ৰধান এলেকা সেই অঞ্চলত ফৰেষ্টৰ মানুহ লগত পুলিচ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মানুহ গৈ জোখমাখ কৰিবলৈ আৰম্ভ কৰিছে মানুহৰ সন্দেহ হ'ল মানুহে সুধিলে যে কিহৰ জোখমাখ লৈছে বোলে না ইয়াত উচ্ছেদ হ'ব উচ্ছেদ হ'ব বুলি শব্দটো শুনাৰ লগে লগে মাইনৰিটি মানুহৰ ভয় খাই যায় লগে লগে বনজুইৰ দৰে কথাটো বিয়পি গ'ল এদিন দুদিন পাৰ হৈ গ'ল বিজেপিৰ মানুহ আহি পেলাই ক'লে যে আপোনালোকে যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে উচ্ছেদ নহয় স্বয়ং অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিহালীলৈ গৈ বিজেপিক ভোট দিলে উচ্ছেদ নহয় বুলি মাইনৰিটি মানুহক কথা দিয়াৰ কথা তাৰ মানুহে আমাক জনাইছে তেওঁলোকে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিছে আৰু তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীয়ে বহুত মানুহৰ সন্মুখত প্ৰতিশ্ৰুতি দিছে যে আপোনালোকে আমাক ভোট দিয়ক আপোনালোকক উচ্ছেদ নকৰোঁ তো সেইটো পৰ্যায়ত যেতিয়া ভয় ভাবুকি ৰাজনীতি চলিব মানুহে ভয়ত যাব পাৰে হয় কিবা এটা হয়তো হ'ব পাৰে মই অকণমান আহিছোঁ জিয়াউৰ ৰহমানে কিবা এটা কথা ক'ব বিচাৰিছে জিয়াউৰ ৰহমানে মই যিটো কথা ক'ব খুজিছিলোঁ অথনি আপুনি মোক যিটো প্ৰশ্ন কৰিছিলে যে বিহালীত মানে মুছলমান ইছলাম ধৰ্ম
ধৰ্মাৱলম্বী মানুহে বিজেপিক ভোট দিছে নেকি বা সামগ্ৰী দিছে নেকি, আৰু মই বিহালীৰ মোৰ অভিজ্ঞতাটো ক'লোঁ। এই প্ৰসংগতে আৰু মই যিটো উল্লেখ কৰিছিলোঁ যে স্বয়ং মাননীয় মুখ্যমন্ত্ৰীয়ে উচ্ছেদ নকৰোঁ বুলি ভোট দিলে, বিজেপিক ভোট দিলে উচ্ছেদ নকৰোঁ বুলি কথা দিয়াৰ কথা মানুহে আমাক জনাইছে। এতিয়া কথাটো হ'ল মানে এই যিটো বিষয় এইটো ৰাজহুৱা জীৱনত অলপমান আলোচনা হোৱা উচিত যে অসমৰ মুছলমান সমাজে, লাচিত দাহঁত আছে, আমি আমাৰ গগৈ ডাঙৰীয়া আছে, নিশ্চয় একমত হ'ব যে কংগ্ৰেছৰ দিনত আমি মুছলমানৰ যিটো ৰাজনৈতিক দুৰ্দশা, সেই দুৰ্দশাটো দেখিছিলোঁ বাংলাদেশীৰ অভিযোগ, যে বাংলাদেশী সন্দেহ হয়, বাংলাদেশী সন্দেহত অভিযোগ কৰা তেওঁলোকক সেই মানে সংক্ৰান্তত ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন মানুহবোৰ হৈছিল। এতিয়া সুপ্ৰিম কোৰ্টৰ সেই জাজমেণ্টটো অহাৰ পিছত 71ৰ জাজমেণ্টটো অহাৰ পিছত বা NRCৰ পিছত বা মোটামুটি বিজেপিৰ দিনত কা প্ৰৱৰ্তন কৰি বাংলাদেশীৰ ইছ্যুটো মোটামুটি মানে কবৰস্থ কৰি দিয়াৰ পিছত এতিয়া সংখ্যালঘুৰ কাৰণে নতুন ৰাজনীতি ওলাইছে উচ্ছেদ। এতিয়া বসুন্ধৰা আঁচনিৰ অধীনত মুছলমান সম্প্ৰদায়ৰ মানুহে গোটেই অসমত আমি গম পোৱা মতে কোনো মানে বিশেষ কোনো মুছলমান সম্প্ৰদায়ৰ মানুহে মাটিৰ পটা পোৱা নাই। অন্যান্য সম্প্ৰদায়ৰ মানুহে পায়, কিন্তু ইছলাম ধৰ্মাৱলম্বী মানুহৰ মাটিৰ পটাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। এইটো যি সময়ত চৰকাৰে মানে সম বিকাশৰ কথা কয়, সেই সময়ত কিন্তু এই ধৰণৰ নাগৰিকক বঞ্চিত কৰাটো উচিত নহয়। আৰু তাৰ ৰাজনৈতিক সুবিধাটো কিন্তু এইবাৰৰ নিৰ্বাচনত তেওঁলোকে গ্ৰহণ কৰাটো আমি দেখিছোঁ যে মুছলমানৰ ভোট নালাগে বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে দিল্লীত কেমেৰাৰ আগত, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেমেৰাৰ আগত কৈ অহাৰ পিছত, মুছলমানক মই তুচ্ছ তাচ্ছিল্য কৰোঁ বুলি ৰাজহুৱাকৈ গৰ্ব প্ৰকাশ কৰাৰ পিছত এতিয়া কিন্তু মুছলমানৰ ওচৰত ভোট বিচাৰি কিন্তু তেওঁলোক গৈছে। এই যিটো ৰাজনৈতিক মানে কি ক'ম, এইটো মানে দ্বিচাৰিতা যিটো ডুৱেল ষ্টেণ্ডাৰ্ড, এই ডুৱেল ষ্টেণ্ডাৰ্ডটো অনুচিত। এইটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ কাৰণে বৰ এটা ইতিবাচক লক্ষণ নহয়। এই কথাটো ৰাইজৰ ওচৰলৈ বাৰ্তাটো যোৱা প্ৰয়োজন। ঠিক আছে, মই অংক ক'ব নোৱাৰি, কাৰণ এইবাৰ বৰ জটিল নিৰ্বাচন হৈছে আৰু খুব কম মাৰ্জিনত, য'ত জিকে কম মাৰ্জিনত জিকিব, কিন্তু গতিকে অংক এতিয়াই কৈ নিদিব। এই নিৰ্বাচনে জিকা হয়তো ডাঙৰ কথা নহয়, কিন্তু এই নিৰ্বাচনে 26ত প্ৰভাৱ পেলাব। আমি বিচাৰো যে বিজেপি আটাইকেইটাত হাৰক, বিজেপি আৰু তেওঁলোকৰ মিত্ৰজোঁট আটাইকেইটাত হাৰক, গণতান্ত্ৰিক মানে গণতন্ত্ৰত বিশ্বাস কৰি ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলৰ প্ৰাৰ্থী জিকক।